নমস্কাৰ আত্মসহায়ক গোটৰ মহিলালৈ কিছু সতৰ্কতামূলক তথ্য লৈ আহিছোঁ আজিৰ এই ভিডিঅ'ত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব আজিৰ এই ভিডিঅ'টি কিয়নো ইতিমধ্যে এটা কথা স্পষ্ট হৈছে যে মেছেজ অহাৰ পিছতো যদিহে মহিলাসকলে এইটো ভুল কৰে তেতিয়াহ'লে 10,000 টকাটো লাভ নকৰিব এই সম্পৰ্কে ইতিমধ্যে সিএমও খং প্ৰকাশ কৰিছে যদিহে এই মেছেজটো এই 10,000 টকাৰ মেছেজটো নহা মহিলাৰ পৰা জীৱিকা সখীয়ে ফৰ্মখন ঠিক কৰি দিম বুলি 100 টকা লৈ আছে তেতিয়াহ'লে বিপদ হ'ব গতিকে আজিৰ এই ভিডিঅ'টি সকলোখিনি তথ্য লাভ কৰিবলৈ আপোনালোকে শেষলৈকে চাই থাকক মোৰ সৈতে আৰু যদি আমাৰ চেনেলত আপোনালোকে প্ৰথমবাৰ আহিছে চেনেলটি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰক এই মুহূৰ্ততে আৰু এই ভিডিঅ'টি আপুনি আপোনাৰ সকলো গোটৰ মহিলালৈ শ্বেয়াৰ কৰি ল'ব এতিয়া আহিছো প্ৰথমটো তথ্যলৈ যিসকল মহিলাৰ তাত এই মেছেজটো আহিছে এই মেছেজটো অহাৰ পিছতো তেওঁলোকে 10,000 টকাটো লাভ নকৰিব পাৰে ইয়াৰ কেইবাটাও কাৰণ আছে প্ৰথমটো কাৰণ এই মেছেজটো আপোনালোকে আপোনালোকৰ ইনবক্সৰ পৰা ডিলিট নকৰিব ডিলিট কৰিলে কি হ'ব ইয়াত এটা ৰেফাৰেন্স নাম্বাৰ আছে আপোনালোকে দেখিছে ইয়াত এইটো ৰেফাৰেন্স নাম্বাৰ আছে এই ৰেফাৰেন্স নাম্বাৰটো আপোনালোকক পিছত দৰকাৰ হ'ব পাৰে গতিকে আপোনালোকৰ তাত এই মেছেজটো আহিছে আৰু আমি এই মেছেজটো আপোনালোকে যদি কিবা কাৰণত ডিলিট কৰি দিয়ে আপোনালোকৰ তাত যদি আপোনালোকে কমসে কম এই মেছেজটো স্ক্ৰিনশ্বট কৰি ল'ব বা এই ৰেফাৰেন্স নাম্বাৰটো লিখি থব পিছৰ পৰ্যায়ত যদি দৰকাৰ হয় এই ৰেফাৰেন্স নাম্বাৰটো আপোনালোকে যদি দিব নোৱাৰে 10,000 টকাটো ভুলতো আপোনালোকে লাভ নকৰিব আনহাতে এই মেছেজটো বৰ্তমানো বহুতো মহিলাৰ তাত অহা নাই যাৰ বাবে কি কৰা হৈছে সেই মহিলাসকলৰ পৰা জীৱিকা সখীয়ে 100 টকা লৈছে আৰু কৈছে যে তোমালোকৰ ফৰ্ম ঠিক কৰিব লাগিব গতিকে 100 টকা দিয়া মই ফৰ্ম ঠিক কৰিম এনেকুৱা যদিহে কৰিছে বিপদ হ'ব কিয়নো মুখ্যমন্ত্ৰী মহোদয়ে সদায় দুৰ্নীতিমুক্ত অসম গঢ়াৰ সপোন দেখি আহিছে আৰু তেওঁ আগতেও কৈছে যে কেতিয়াও চাহৰ বাবে এখন তামুল খোৱাৰ খৰচ লবলৈ মানা কৰি দিছিলে চৰকাৰী বিষয়াসকলক চৰকাৰী চাকৰিৰ ক্ষেত্ৰতে হওক বা বিভিন্ন আঁচনিৰ ক্ষেত্ৰতে হওক গতিকে জীৱিকা সখীসকলে যদি এইটো ভুল কৰি আছে আপোনালোকে গোটৰ মহিলাসকলে ব্লক ডেভেলপমেন্ট অফিচাৰ চমুকৈ বিডিওৰ তাত কমপ্লেইন কৰিব পাৰে বা ডিসি অফিচত কমপ্লেইন কৰিব পাৰে জীৱিকা সখীৰ ওপৰত জীৱিকা সখীসকলৰ এনেদৰে 100 টকা লোৱাৰ কোনো অধিকাৰ নাই মই এই ভিডিঅ'টি দিয়াৰ বাবে যিসকল জীৱিকা সখী বাইদেৱে আমাৰ ভিডিঅ' চাই আছিল তেওঁলোকে হয়তো বেয়া পাব বেয়াকৈ কমেন্ট কৰিব কিন্তু চাওক গোটৰ মহিলাসকলে টকাই লাভ কৰিব 10,000 তাতো যদি আপোনালোকক আকৌ 100 টকা ভেটি দিব লাগে চিন্তা কৰক গতিকে এইবিলাক ভুল নকৰিব কাৰণ এইবিলাক ভুলত মুখ্যমন্ত্ৰী মহোদয়েও কেতিয়াও সমৰ্থন নকৰে গম পালে আপোনালোকৰ যি এটা সৰু সুৰা চাকৰি আছে হেতু গুছি যাব তো মহিলাসকলেও ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰে 100 টকাৰ যি ভেটি লৈছে জীৱিকা সখী বাইদেউসকলে ভিডিঅ' ৰেকৰ্ডিং কৰি ব্লক ডেভেলপমেন্ট অফিচাৰৰ তাত দেখাব পাৰে ডিসি অফিচত গৈ দেখাব পাৰে নিজে নিজে বৰখাস্ত হ'ব চাকৰিৰ পৰা তো বাকি মেছেজ বিলাক আপোনালোকে 10,000 টকাৰ কি নকৰিব ডিলিট নকৰিব আৰু ইউটিউবত বিভিন্ন জাতা ভিডিঅ' আহি থাকে তো আপোনালোকে সেইবিলাক ভিডিঅ'ক ভৰসা নকৰিব কেৱল যেটো গুৰুত্বপূৰ্ণ তথ্য আমাৰ চেনেলতহে আপোনালোকে লাভ কৰিব গতিকে চেনেলটি ভৰসা কৰিব পাৰে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু ভিডিঅ'টি সকলোৰে সৈতে শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় অসম জয় হিন্দ